নমস্কাৰ মই পূৰ্বে আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি ইংৰাজী 21 এপ্ৰিল 2024 দেওবাৰ আৰু অসমীয়া লেখেৰে আজি বহাগৰ 8 দিন। আজি সূৰ্যোদয় হ'ল 4:57 আৰু সূৰ্যাস্ত হ'ব 5:43। আজি শুক্লা ত্ৰয়োদশী, নক্ষত্ৰ হ'ব উত্তৰ ফাল্গুনী আৰু আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব কন্যা ৰাশি আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যুগ। আৰু এতিয়া আৰম্ভ কৰিব লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। বন্ধুসকল, ৰাশিফল আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ। যদি আপোনালোকে এই ভিডিঅ'টো ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ 12টা ৰাশিৰ কোনকেইটা ৰাশিৰ কাৰণে পজিটিভ, কোনকেইটাৰ কাৰণে আজি নেগেটিভ, অৰ্থাৎ ভাল বেয়া সকলোটা নাম। আৰু 12টা ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। আৰু মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো পজিটিভ দিন, অৰ্থাৎ তেওঁলোকে আজিৰ দিনটো খুব ধুনীয়াকৈ পাৰ কৰিব পাৰিব। আৰ্থিক দিশ, স্বাস্থ্য, অৰ্থনৈতিক সকলো দিশতে তেওঁলোকৰ উন্নতিৰ যুগ আছে। আজি যি স্থানত কাম কৰি আছে সেই স্থানত পদোন্নতিৰ যুগ আছে। তেওঁলোকে আজি ভবাতকৈ ভাল হ'ব সেই স্থানত। গতিকে আজিৰ দিনটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজি ভাল। যিসকলৰ বৃষ ৰাশি তেওঁলোকৰ কাৰণে আজি নতুন কিবা কাম বা কোনো সম্পত্তি আৰম্ভ কৰা বা পোৱাৰ যুগ আছে। গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণেও পজিটিভ। তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰতো তেওঁলোকৰ ভাল হ'ব। আগতে যদি পিতৃ মাতৃৰ কাৰোবাৰ যদি অশুভ হৈছিলে বা তেওঁলোকৰ স্বাস্থ্য অশুভ হৈছিলে তেনেহ'লে আজিৰ পৰা তেওঁলোকৰ পিতৃ মাতৃও ভাল হোৱাৰ সম্ভাৱনা আছে। তৃতীয়তে ক'ব বিচাৰিছোঁ মিথুন ৰাশি। যিসকলৰ মিথুন ৰাশি তেওঁলোকে আজিৰ দিনটো অলপ সাৱধানে চলিব। তেওঁলোকৰ কাম কাজ সকলোতে বাধাপ্ৰাপ্তৰ যুগ থাকে। গতিকে আজিৰ দিনটো তেওঁলোকে কিছু সাৱধান হ'লে ভাল। যিসকলৰ কৰ্কট ৰাশি জাতক জাতিকাসকলে আজি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। আৰ্থিক দিশটো তেওঁলোকে গুৰুত্ব দিব লাগিব আৰু তেওঁলোকে যি কাম কৰে মনোযোগেৰে কাম কৰিব লাগিব। আৰু এটা কথা কি হয়, তেওঁলোকৰ কোনোবাই যদি পৰামৰ্শ দিয়ে সেই পৰামৰ্শ তেওঁলোকে যদি মানে আজিৰ দিনটো তেওঁলোকে পজিটিভ পাব। যিসকলৰ সিংহ ৰাশি তেওঁলোকৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল দিন। তেওঁলোকৰ আজি যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো তেওঁলোকৰ ভাল, পঢ়া শুনাৰ ক্ষেত্ৰতো তেওঁলোকৰ ভাল। বিদেশ যাত্ৰা বা কোনোবা স্থানত যদি যাত্ৰা কৰিম বুলি ভাবিছিলে তো তেনেহ'লে আজিৰ দিনটো তেওঁলোকে কৰিব পাৰে। যিসকলৰ কন্যা ৰাশি জাতক জাতিকাৰ ক্ষেত্ৰত আজি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। কোনো ক্ষেত্ৰৰ পৰা তেওঁলোকৰ সমস্যাই বেৰি ধৰিব য'ত তেওঁলোকে নিজৰ সম্পূৰ্ণ এফৰ্ট দিবলগীয়া হ'ব। তাৰপিছত তেওঁলোকৰ প্ৰয়োজনীয় ৰিজাল্ট পোৱাৰ সম্ভাৱনা কম থাকে। গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে বৰ ভাল নাথাকে। তেওঁলোকৰ আৰ্থিক দিশটো আজি অলপ মন কৰিবলগীয়া। যিসকলৰ তুলা ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিন খুব বেছি ভাল। তেওঁলোকে পৰিয়ালৰ লগত সময় কটালে আজি আৰু বেছি ভাল পাব। পিতৃ মাতৃ অলপ সময় দিয়ক, তেওঁলোকৰ জীৱনটো খুব সুন্দৰ হ'ব আজিৰ দিনটো। আৰু আজিৰ পৰা নতুন কিবা শুভ কাম আৰম্ভ কৰিব পৰাকৈ যুগ থাকে। যদি আপোনাৰ বৃশ্চিক ৰাশি তো তেনেহ'লে আজি আপোনাৰ টকা পইচা খৰচৰ দিন। স্বাস্থ্যত অলপ গুৰুত্ব দিব আৰু এলাহ নকৰিব। গতিকে আজিৰ দিনটো আপোনালোকে অকণমান প্ৰয়োজনতকৈ সাৱধান হ'ব লাগিব। যিসকলৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি বৰ এটা ভাল নাথাকে। তেওঁলোকে কিবা এটা কাম কৰি কিবা এটা বস্তু পাম তেওঁলোকৰ অপেক্ষাতে থাকিব আজিৰ দিনটো। কোনোবা বছৰৰ পৰা কোনোবাই বা বজাৰ যদি কাৰোবাৰ দোকান আছে তেওঁলোকে অলপ লোকচান হ'ব পাৰে বা বছৰৰ পৰা গালি শুনিব পৰা যুগ থাকে। যিসকলৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত প্ৰেম, প্ৰণয়, সংসাৰ এইবিলাক অলপ গুৰুত্ব দিব। অন্যথা আপোনাৰ এটা মুখৰ কথাতে সমস্ত প্ৰেম ভালপোৱা শেষ হোৱাৰ যুগ থাকে, অৰ্থাৎ কাজিয়া পেচাল হোৱাৰ যুগ থাকে। গতিকে অলপ সাৱধান হ'ব লাগে। যদি আপোনাৰ কুম্ভ ৰাশি তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ পজিটিভ নাথাকে। দিনটোৰ প্ৰথম সময়ছোৱাত আপোনালোকৰ যিমান কষ্ট কৰিলেও যেন লাভ নহ'ব এনে অৱস্থা। দিনটোৰ পিছৰ পিছৰ সময়খিনি আপোনাৰ কাৰণে পজিটিভ। গতিকে অপেক্ষা কৰক আৰু ভাল কামবোৰ 12 বজাৰ পিছত কৰিবলৈ যত্ন কৰিব। আৰু যদি আপুনি মীন ৰাশিৰ মানুহ তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। খুব ধুনীয়াকৈ আজিৰ দিনটো যাব। যিকোনো শুভ কাম আপুনি আৰম্ভ কৰিব পৰা যুগ থাকে। আপোনাৰ পদোন্নতি হওক, স্বাস্থ্যৰ হওক, সকলো ক্ষেত্ৰতে আপোনাৰ যোগ থাকে।
গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ। বন্ধুসকল, যিসকলৰ কথা আজি পজিটিভ বুলি ক'লোঁ, যিকেইটা ৰাশি, সেইসকলে বা সেই ৰাশিৰ ব্যক্তিয়ে আজি শুভ কাম আৰম্ভ কৰিব, আৰু যিসকলৰ নেগেটিভ ক'লোঁ বা অশুভ বুলি ক'লোঁ, তেওঁলোকে আজি শুভ কাম আৰম্ভ নকৰাই ভাল। থেংক ইউ।